নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ তৰফৰ পৰা যি 5 year ইণ্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী যি নটিফিকেশ্যন ওলাইছে সেই বিষয়ে আজি ক'বলৈ ওলাইছোঁ। সেইটো হৈছে BA আৰু MA আপোনালোকে বা BSc MSc BCom MCom আপোনালোকে একেলগে কৰিব পাৰিব 5 বছৰতে। কোনো ধৰণৰ পৃথকে পৰীক্ষা দি থাকিব প্ৰয়োজন নাই। গতিকে সেই নটিফিকেশ্যনখনতনো কি আছে, কেনেদৰে আপোনালোকে এডমিশ্যন ল'ব পাৰিব, সেইটো কথা আমি আজি এই ভিডিঅ'টোত ক'বলৈ আগবাঢ়িছোঁ। ইয়াত এখন লিখা আছে অফিচ অফ দ্য ৰেজিষ্ট্ৰাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি 3/5 এখন নটিফিকেশ্যন। 5 year ইণ্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম FYPGP একাডেমিক ছিজন 2024-25 HS পৰীক্ষাৰ যি মেৰিট বেচিছত হ'ব মাৰ্কছৰ সেইসকলে এপ্লাই কৰিব পাৰিব। ইয়াত দিয়া হৈছে এন্থ্ৰপ'লজি, এপ্লাইড জিঅ'লজি, আছামিজ, বড়ো, কেমেষ্ট্ৰি, কমাৰ্চ, ইকনমিক্স, ইংলিছ, হিষ্ট্ৰী, লাইফ চায়েন্স, বটানী, লাইফ চায়েন্স, জিঅ'লজি, মেথমেটিক্স, ফিজিক্স, পলিটিকেল চায়েন্স, ছ'চিয়'লজি আৰু ষ্টেটিষ্টিক। এইকেইটা বিষয়ত আপোনালোকে মেজৰ হিচাপে লৈ আপোনালোকে পঢ়িব পাৰিব। এলিজিবিলিটিটো হৈছে জেনেৰেল কেটেগৰীৰ কাৰণে 60% মাৰ্ক লাগিব হাই ছেকেণ্ডেৰী বা ইকুইভেলেণ্ট এক্সামিনেশ্যনত, আৰু ST, SC, OBC, WS, PWDৰ কাৰণে 55% এগ্ৰিগেট পাৰ্চেণ্টেজ লাগিব। আৰু যিসকলৰ হাই ছেকেণ্ডেৰী এক্সামিনেশ্যনটোত মেজৰ ল'ম বুলি ভবা ছাবজেক্টটো আছে তেওঁলোকক বেছি প্ৰিফাৰেঞ্চ দিয়া হ'ব। ধৰক এনেকুৱা হয় কিছুমানৰ ছাবজেক্টটো নাই, তেওঁলোকে মেজৰ হিচাপে বেলেগ ছাবজেক্ট ল'ব বিচাৰে। গতিকে যিসকলৰ হাই ছেকেণ্ডেৰী ছাবজেক্ট হিচাপে আছিলে মেজৰ লোৱা ছাবজেক্টটো, গতিকে তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি কৈছে। সমৰ্থ এপ্লিকেশ্যনৰ যোগেদি আপোনালোকে এপ্লাই কৰিব পাৰিব। সমৰ্থ কেনেদৰে এপ্লাই কৰিব লাগিব সেই বিষয়ে মই দি থৈছোঁ এটা ভিডিঅ', আপোনালোকে গৈ চাব পাৰিব। ডেছক্ৰিপশ্যনতে আছে লিংক। চিলেকশ্যন প্ৰচিডিউৰ যিটো ডিপাৰ্টমেণ্টেল পৰীক্ষা হ'ব, কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট, তাৰ পৰা 50% ৰিজাৰ্ভেশ্যন থাকিব আৰু 50% ৰিজাৰ্ভেশ্যন থাকিব মেৰিট বেচিছ হাই ছেকেণ্ডেৰী। তাৰপাছত ৰিজাৰ্ভেশ্যন সেইমতে থাকিব প্ৰতিটো ডিপাৰ্টমেণ্টৰ বাবে। ST, SC, OBC, WSৰ ৰিজাৰ্ভেশ্যন কেটেগৰী থাকি যাব। আৰু এডমিশ্যনটো আপোনালোকে যি চিডিউলৰ ন'টিছ, সেই ন'টিছ dibrud.ac.in আপোনালোকে পাই যাব, য'ত আপোনালোকৰ মেৰিট লিষ্ট থাকিব। আৰু এডমিশ্যন যি ফিজ, সেই ফিজটোৰ বিষয়ে তেওঁলোকে পিছত জনাই দিব, আৰু সেইটো অনলাইন থ্ৰু আপোনালোকে এপ্লাই কৰিব লাগিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, ইনফৰ্মেশ্যনটো ভাল পালে। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে ষ্টুডেণ্টৰ কাৰণে কেইবাটাও ফেচিলিটি দিছে, সেইকেইটা মই মাৰ্ক কৰি দিছোঁ। ৰিচ'ৰ্চফুল লাইব্ৰেৰী আছে। তাৰপাছতে যি নেট, চেট আৰু UPSC তাৰ কাৰণে ডিফাৰেণ্ট ট্ৰেইনিং দিয়া হয়। গাৰ্লছ বইজ সকলোৰে কাৰণে মডাৰ্ণ ফেচিলিটি, ৱাইফাই থকা হোষ্টেল ফেচিলিটি আছে, পৃথকে আছে। গতিকে আপোনালোকে যিসকলে এই কোৰ্চটো কৰিম বুলি ভাবিছে 5 years ইণ্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী, আপোনালোকে গৈ সমৰ্থ পৰ্টেলৰ যোগেদি আবেদন কৰক। ধন্যবাদ।